আজি ৰেডিয়াৰী গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এক্সপেক্টেড কাটঅফৰ কথা ক'বলৈ গ'লে বহুত দীঘলীয়া কথা ক'ব লাগিব কাৰণ কুৱেশ্যন পেপাৰখন এনেকুৱা দিছিলে আজিৰ পেপাৰখন হাই ছেকেণ্ডেৰী লেভেলৰ পেপাৰতকৈ টোটেলি বেলেগ কিয়নো আজি মেথছ ছেকশ্যন ৰিজনিং ছেকশ্যন বেলেগ বেলেগকৈ দিয়া নাছিলে টোটেল মিক্স কুৱেশ্যন আছিলে এটা যদি মেথছ কুৱেশ্যন আছে নেক্সটটো হয়তো ইংলিছ দিছে নেক্সটখন হয়তো জিকে দিছে তাৰ নেক্সটখন হয়তো ৰিজনিং দিছে ডেট মিনছ টোটেল পেপাৰখন ৰেণ্ডমলি ছেট কৰা হৈছিলে যাৰে কাৰণে কিন্তু বহুতৰ কিন্তু এক্সাম দিয়াত কিন্তু বহুতখিনি অসুবিধাৰ সৃষ্টি হৈছিলে আৰু কিন্তু এটেম্প কম কৰিব পাৰিছে ফাৰ্ষ্ট কথা দ্বিতীয় কথা হৈছে মেথছৰ পেপাৰখন অকণমান হাৰ্ড আছিলে যিসকলে মেথছ ভালদৰে প্ৰিপেৰেশ্যন কৰি যোৱা নাছিলে তেওঁলোকৰ কিন্তু মেথছত কিন্তু এটেম্প বহুত কম আহিছে কিন্তু জিকে কম্পেৰেটিভলি জিকে ইজি আছে সেম আকৌ আসাম লিটাৰেচাৰৰ ওপৰত বহুত প্ৰশ্ন দিছে তাৰ কুৱেশ্যন পেপাৰ সবে পাইছে জানেই আৰু ৱাৰ্ল্ড জিকেৰ ওপৰতো প্ৰশ্ন দিছিলে ইংলিছ কম্পেৰেটিভলি ইজি আছিলে কিন্তু মেথছ ছেকশ্যনটো অকণমান টাফ হৈ গৈছিলে তো মেথছৰ কাৰণে বহুতে হয়তো কাট অফ ডিক্ৰিজ হ'ব আৰু ৰেণ্ডমলি কুৱেশ্যন ছেট কৰাৰ কাৰণেও কিন্তু কাট অফ কিন্তু অলপ ডেফিনেটলি কমিব তো পেপাৰ আজিৰ পেপাৰখন মডাৰেট বুলিয়ে ক'ব লাগিব এতিয়া এক্সপেক্টেড কাট অফৰ কথা যদি মই কওঁ তেতিয়াহ'লে জেনেৰেল কাষ্টৰ 110ৰ পৰা 120লৈকে যোৱাৰ চান্স আছে OBC 105ৰ পৰা 110লৈকে যোৱাৰ চান্স আছে SC ST 98ৰ পৰা 104লৈকে যোৱাৰ চান্স আছে ঠিক আছে চ' কাট অফ অলপ কমিব অকল মেথছৰ কাৰণে আৰু ৰেণ্ডমলি পেপাৰ ছেট কৰাৰ কাৰণে আপোনালোকৰ কেনেকুৱা হৈছে আৰু কিমান নম্বৰ পাইছে কমেণ্ট বক্সত জনাব ঠিক আছে তাৰপিছত আমি এখন পল কৰিম পল কৰি পেলাই আমি পুনৰ এটা সঁচা অৰ্থত কিমান কাট অফ যাব পাৰে তাৰে এটা নেক্সট আকৌ পুনৰ ভিডিঅ' বনাম ঠিক আছে তো টিল দেন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখোঁ নতুন কোনোবা থাকিলে তলত ডেছক্ৰিপশ্যন বক্সৰ লিংক আছে জইন কৰি ৰাখিব আপকামিং পৰীক্ষাবোৰৰ বিভিন্ন প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত হেল্প হ'ব থেংক ইউ ছ' মাছ